গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত মিডিয়া ফুটছাল প্ৰতিযোগিতা গুৱাহাটীৰ সংবাদ মাধ্যমৰ ২৬টা দলৰ অংশগ্ৰহণ বেলতলাৰ এৰিনা ২৮ত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা পুৰুষ আৰু মহিলা উভয় দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত আৰু আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক ভাৰ্গৱ জ্যোতি দাস আছে ভাৰ্গৱ ইতিমধ্যে সকলো অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে কিয়নো বিশ্বকাপৰ সোণালী ট্ৰফিত কোনে চুম্বন কৰিব ইয়ামাল নে জেনিয়াছ মেছি তাকে লৈ সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে তাৰ সমান্তৰালকৈ কিন্তু অসমতো এতিয়া ফুটবলৰ জ্বৰত আক্ৰান্ত গতিকে আপুনি য'ত উপস্থিত আছে তাতো আজি ফুটবলৰ আয়োজন কৰিছে কিমানটা দলে অংশগ্ৰহণ কৰিব আমি অকণমান জানি ল'ব বিচাৰিছো সমান্তৰালকৈ পৰিৱেশসমূহ চাম ভাৰ্গৱ হয় ইটুমনি চাওক সমগ্ৰ বিশ্বতে এতিয়া ফুটবলৰ জ্বৰ এফালে বিশ্বকাপ ফুটবলৰ ফাইনেল আনফালে এতিয়া গুৱাহাটী মহানগৰীতো কেইবাটাও স্থানত এতিয়া ফুটবলৰ অনুৰাগীৰে ভৰি পৰিছে গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰিছে মিডিয়া ফুটছল ২০২৬ এই মিডিয়া ফুটছলত অংশগ্ৰহণ কৰিছে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ ২৬টাকৈ দলে পুৰুষ মহিলা উভয় অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজন কৰা মিডিয়া ফুটছল ২০২৬ আৰু পুৰুষ মহিলা উভয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এতিয়া ইতিমধ্যে দি আছাম ট্ৰিবিউন আৰু ইউনাইটেড মিডিয়াৰ দুটা দলে খেলি আছে খেলপথাৰত আৰু কিছু সময়ৰ পিছতেই আমাৰ প্ৰতিদিন টাইমৰো দলসমূহে অংশগ্ৰহণ কৰিব বেলতলাৰ এৰিনা ২৮ত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা আৰু লগতে অংশগ্ৰহণ কৰিছে ২৬টাকৈ দলে আৰু ২৬টাকৈ যি মিডিয়া প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহৰ বিভিন্ন ভিডিঅ' জাৰ্নেলিষ্টেই হওক বা সাংবাদিকেই হওক তেওঁলোকে অংশগ্ৰহণ কৰিছে এফালে যিহেতু আজি বিশ্বকাপৰ ফাইনেল আৰু আনফালে এতিয়া ইয়াত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ফুটবলৰ জ্বৰ দেখিবলৈ পোৱা গৈছে মই গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদকৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আয়োজন কৰা হৈছে গোটেই চব প্ৰথম কথা যে অভূতপূৰ্ব সঁহাৰি কাৰণ আমি মিডিয়া হাউচৰ একোটা প্ৰতিষ্ঠানৰ পৰা যদি হিচাপ কৰি চাওঁ তেতিয়াহ'লে ২৬টা মুঠ দলে ইয়াত অংশগ্ৰহণ কৰিছে ২০টা পুৰুষ বা ৬টা মহিলা তাৰ ভিতৰত 2টা চেম্পিয়ন হ'ব আৰু সুন্দৰ আকৰ্ষণীয় মেটচ আৰু আমাৰ তাতকৈ সৌভাগ্যৰ কথা যে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সামৰণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত থাকিব ইতিমধ্যে দিছপুৰৰ পৰা আমি সেই সংকেত পাইছোঁ তেওঁ কাইলৈ উপস্থিত থাকিব মোহন বাগানৰ এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ এগৰাকী খেলুৱৈ আমাৰ মাজত উপস্থিত থাকিব লগতে NF ৰেলৱে নৰ্থ ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুখ্য প্ৰশিক্ষক প্ৰশান্ত ভৰালী ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আৰু অসমৰ কেইবাটাও ছেটেলাইট বা প্ৰিণ্ট বা আমাৰ ডিজিটেল মিডিয়াৰ মুখ্য সম্পাদকসকল উপস্থিত থাকিব গতিকে আকৰ্ষণীয় খেল আৰু যিখন খেল চলি আছে অৱনীতা আপুনি দেখুৱাওক এবাৰ খেলখন শেষ হ'ল আছাম ট্ৰিবিউন জয় হৈছে আৰু এই মুহূৰ্তলৈকে ছেকেণ্ড ৰাউণ্ডলৈকে প্ৰমোটেড হৈছে অসম লাইভ 24 দ্য ট্ৰুথ সত্য ভিডিঅ' জাৰ্নেলিষ্ট এছ'চিয়েশ্যন গুৱাহাটী নিউজ 18 অসম আৰু এয়া পঞ্চমটো দল সেয়া হৈছে আছাম ট্ৰিবিউন 5 দল ইতিমধ্যে ছেকেণ্ড ৰাউণ্ডলৈকে গৈছে গতিকে ছোৱালীৰ মেটচ আছে 1 বজাৰ পিছত গতিকে খুব আকৰ্ষণীয় হ'ব আৰু ভাল লগা কথা এয়া যে প্ৰতিদিন টাইমৰ মহিলা দল আছে প্ৰতিদিন টাইমৰ পুৰুষৰ দল আছে গতিকে এখন সুন্দৰ খেল ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনাক আমি গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকৰ ওচৰলৈ যাবলৈ বিচাৰিম যিহেতু আজি এফালে বিশ্বকাপ ফুটবলৰ ফাইনেল আনফালে এতিয়া মহানগৰী ফুটবলৰ জ্বৰ আচলতে ফুটবলৰ পৰিৱেশ এটা বিচাৰিছিলো সকলোৱে এইকেইদিন ফুটবলৰ আনন্দৰ মাজত মজি আছে গতিকে তাৰ মাজত ৰাতি ফুটবল চাইছো দিনত আমি ফুটবল খেলিম আৰু ৰাতিলৈ পুনৰ আমি ফুটবল চাম আমি আয়োজন কৰিম সম্ভৱতঃ এতিয়ালৈকে চলি আছে প্ৰক্ৰিয়া হয়তো গুৱাহাটী প্ৰেছ ক্লাবত আমি একেলগে বহি ফুটবল চাব পাৰিম তেনেধৰণৰ এটা প্ৰচেষ্টা চলি আছে মুঠতে এটা সকলো মিলি ফুটবলৰ পৰিৱেশ হৈছে যিটো কথা আমি গুৱাহাটী প্ৰেছ ক্লাবে বিচাৰিছিলো যে সাংবাদিকসকল কৰ্মব্যস্ততাৰ মাজত থাকে তাৰ মাজতে যিখিনি সময় পায় অন্ততঃ অকণমান ক্ৰীড়াই হওক সংস্কৃতি হওক এইবিলাকক বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজত যাতে ব্যস্ত ৰাখিব পাৰি সেই প্ৰচেষ্টাতে আমি অগ্ৰসৰ হৈছিলোঁ আৰু তাৰে এটা অংশ এই ফুটছাল আমাৰ জিতেন দা আছে জিতেন চৌধুৰী ডাঙৰীয়া অকণমান মই বহুত ভাল লাগিছে ২৬টাকৈ মিডিয়া হাউচৰ দলে অংশগ্ৰহণ কৰিছে সাধাৰণতে সাংবাদিকবিলাক বিভিন্ন কামত ব্যস্ত থাকে সংবাদ সংগ্ৰহৰ কামত ব্যস্ত থাকে তেনে সময়তে এনেধৰণৰ খেলে সাংবাদিকসকলক উৎসাহ বঢ়ায় আৰু কৰ্মস্পৃহাটো বঢ়ায় আৰু এনেধৰণৰ এক খেল অনুষ্ঠিত কৰাৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবক আমি ধন্যবাদ জনালোঁ ধন্যবাদ জনাইছোঁ আপোনাক আমি আন এজন আছে তেখেতৰ ওচৰলৈ যাম কি ক'ব আজি এফালে বিশ্বকাপ ফাইনেল খুবেই ভাল লাগিছে মানে এফালে বিশ্বকাপ এফালে গুৱাহাটী ক্ৰীড়া মানে ইহঁতে যোনটো খেল পাতিছে খুবেই ভাল সময়টো খুব ধুনীয়া আৰু জাৰ্নেলিষ্ট যিখিনি আছে খুবেই এণ্টাৰটেইন হ'ব লাগে ফুটবল শিকিব লাগে ফুটবলৰ প্ৰসাৰ হ'ব লাগে খুবেই ভাল লাগিছে
ধন্যবাদ জনাইছো। এনেধৰণে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে ফুটছল 2026। এনেধৰণে এতিয়া খেলুৱৈসকল সাজু হৈছে, এটাৰ পিছত আনটো দল সাজু হৈছে আৰু কিছু সময়ৰ পিছতে মহিলা দলসমূহেও অংশগ্ৰহণ কৰিব, যিহেতু পুৰুষ মহিলা উভয়ৰে খেলখন অনুষ্ঠিত হ'ব। গতিকে আমি আন এজন গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ ওচৰলৈ আহিব চেষ্টা কৰিম আৰু তেওঁৰ পৰা জানিম, এফালে বিশ্বকাপ ফুটবল, আনফালে এতিয়া গুৱাহাটী মহানগৰীত ফুটবলৰ জ্বৰ, কি ক'ব? চাওক, আমি সদায় বাতৰিৰ পিছত দৌৰি থাকোঁ। এফালে গোটেই বিশ্ববাসী আজি ফুটবল জ্বৰত আক্ৰান্ত। আজিৰ নিশাৰ ফাইনেল মেটছখনৰ বাবে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে আৰু আমি সাংবাদিকসকলো কিয় পিছ পৰি থাকোঁ? আমি বাতৰি সংগ্ৰহৰ মাজত ব্যস্ত থাকিলেও অকণমান সময় আমি খেলা ধূলাৰ মাজত থাকিব বিচাৰিছোঁ। আৰু যিহেতু ফুটবল চলি আছে, গতিকে ফুটবলৰ মাজত আমাৰ ঠাইৰ কিছু অভাৱ, সেইকাৰণে আমি ভাবিছোঁ এবাৰ ফুটছাল আমি এবাৰ খেলোঁ আৰু তাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা এই ফুটছাল টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু য'ত 26টাকৈ বিভিন্ন দলে অংশগ্ৰহণ কৰিছে, য'ত সংবাদকৰ্মী আৰু সাংবাদিকসকল আছে। গতিকে খুবেই এটা আকৰ্ষণীয় হৈছে। আমাৰ মাজতে এখন বন্ধুত্বপূৰ্ণ মেচ হৈছে আৰু চাই থাকক, কাইলৈ ফাইনেল আছে, চাবলগীয়া হ'ব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। এনেধৰণে এতিয়া ফুটবল যি খেল, এই খেলসমূহ হৈ আছে। আমি ফুটবলৰ মাজলৈ সোমাই গৈছোঁ। আমি ফুটবলৰ যিসমূহ খেলুৱৈ আছে, খেলুৱৈসমূহ সাজু হৈছে, যিহেতু কিছু সময়ৰ পিছতেই তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গতিকে তাৰ পূৰ্বে যিসমূহ নিয়মাৱলী আছে, সেই নিয়মাৱলীসমূহ তেওঁলোকক জনোৱা হৈছে। লগতে কিছু সময়ৰ পিছত তেওঁলোকৰ যিহেতু খেলপথাৰত অংশগ্ৰহণ কৰিব খেল, গতিকে এয়া আপোনালোকে দেখিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আছে, ক্ৰীড়া সম্পাদককে ধৰি তেওঁলোকে যি আৰম্ভণি, যি ফুটবল খেলৰ যি আৰম্ভণি, এই আৰম্ভণিত তেওঁলোকে শুভাৰম্ভণি কৰিছে। এয়া আপোনালোকে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে মিডিয়া ফুটছল 2026। এয়া আৰম্ভণি আৰু কিছু সময়ৰ পিছতেই খেলুৱৈসকলে খেলপথাৰত খেল প্ৰদৰ্শন কৰিব। গতিকে এনেধৰণে এতিয়া গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত ফুটবলৰ যি উৎসাহ, সেই উৎসাহ দেখিবলৈ পোৱা গৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আৰু ক্ৰীড়া সম্পাদকে তেওঁলোকক আদৰণি জনাইছে আৰু ইয়াৰ পিছত তেওঁলোকে খেলপথাৰত খেল অংশগ্ৰহণ কৰিব। আমি দৰ্শকসকলক দেখুৱাই আছোঁ। হয়, নিশ্চয়কৈ ভাৰ্গৱ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।